কৰিবৰ বাবে তেওঁ অনুৰোধ জনাইছে। সন্মান আমি দিবলৈ কিছু হিনদেহী বা কৃপণালী কৰোঁ নেকি, এইখিনি অনুভৱ হয় মাজে মাজে। আৰু সেইসকল লোকে আমাৰ সমাজখনৰ প্ৰতি যদি অৱদান আগনবঢ়ায়, তেতিয়াহ'লে আমাৰ সমাজখন সুস্থভাৱে নিশ্চয় আগবাঢ়ি যাব নোৱাৰে। তেনে সকল লোকক আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি সভাপতিৰ সম্পাদকৰ লগতো আলোচনা কৰি আমি ভাবিলোঁ যে আমি এইবাৰ বঁটাটো কাক দিওঁ। আমি লোক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মোৰ মনলৈ আহিল যে ৰমেশ বাজপৰৰ দৰে ব্যক্তি, আমি গোলাঘাটত বোলে কিবা ফিল্ডখনে যিয়ে নহওক, আমি চিধা আমাৰ মনলৈ আহে কাক ক'ম, যে ৰমেশক ক'ম। পৌৰপতি বাইদেউ আছে বা উপ পৌৰপতি বাইদেউ আছে, সেইসকলকতো আমি কওঁৱেই, কিন্তু আমি ৰমেশক কৈ দিলে খুব সুন্দৰকৈ কামখিনি হৈ যায়। আমাৰ প্ৰত্যেকৰ ক্ষেত্ৰতে কিজানি ৰমেশ শব্দটো, ৰমেশৰ নামটো সকলোৱে জানে গোলাঘাটত। আৰু ৰমেশক বাজপৰক আমি এই অনুৰোধ জনাইছোঁ। লগতে এটা স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত ধন্যবাদ জ্ঞাপন কৰি তাৰে সন্মান পোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি আমাৰ বিষয়ে জানে। সময়ছোৱাৰ কিছুমান কথা কওঁ। সেই সময়ত আমি ৰাতিপুৱাই যথেষ্ট অভাৱ পাইছিলোঁ, কাম কৰিবলৈ মানুহ ভয় কৰিছিল। আৰু সেই সময়ছোৱাত আমি যিমান পাৰোঁ ৰাতিপুৱাই হাফ পেণ্ট পিন্ধি আহোঁ। আমাৰ তেওঁ অফিচত নবহে, তেতিয়া দাদা কৈছে তোমালোকৰ লগত আমি বহি আমি কথা পাতিম। তেওঁ বহিলে আমাৰ গোটেই মানুহখিনি মাতি পেলাই তেতিয়া বহালে। অসমীয়া জাতিৰ আয়ুস ৰেখা গণদীয় নাৰীকা, গণদীয় নাৰীকা, গণদীয় নাৰীকা। ইয়াৰ পিছতে গ্ৰন্থখনি উন্মোচন কৰা আমাৰ দুইজন ব্যক্তিকে মই চমুকৈ ৰক্ষা ক'বলৈ অনুৰোধ জনাইছোঁ। সক্ৰিয় বিষয়ববীয়া আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সৈতে যেতিয়াৰ পৰাই আৰু সেইটো সহজতে আমাৰ গোলাঘাট বাকীও আমাক দিব লাগে, যেনেকৈ আমাৰ ছাৰে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আজি সপ্তম প্ৰতিষ্ঠা দিৱস। এই সপ্তম প্ৰতিষ্ঠা দিৱসত আমাৰ আজি এদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীভাগ লোৱা হ'ল। আমি আমাৰ যি গৃহ আছে, এই গৃহটো সম্পূৰ্ণ হোৱা নাই বা আমি আমাৰ যি মাটি প্ৰদান কৰিছে, আমাৰ মাটিত আমি ভৱিষ্যতে আমি প্ৰতিষ্ঠা দিৱস পালন কৰিব পাৰিম বুলি ভাবিছোঁ। আজি আমি আমাৰ দিলীপ শইকীয়াৰ
বাসগৃহতে আমি এই প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ। আয়োজনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলনৰ পাছতে আমাৰ যি বঁটা প্ৰদান অনুষ্ঠান, এইবছৰ আমি নিৰ্মল জনসেৱা বঁটা আমি প্ৰদান কৰিছোঁ। নিৰ্মল জনসেৱা বঁটা প্ৰদান কৰিছিলোঁ এইবাৰ আমাৰ ইন্সপেক্টৰ আমাৰ পৌৰসভাৰ ৰমেশ বাজপৰ, তেওঁক চাফাই কৰ্মী হিচাপে তেখেতক আমি আমাৰ বঁটা প্ৰদান কৰিছোঁ, নিৰ্মল জনসেৱা বঁটা। আৰু লগতে আজি এই অনুষ্ঠানভাগিতে এখনি কাব্য গ্ৰন্থ প্ৰকাশ কৰা হৈছে। সঞ্জীৱনী বৰাই প্ৰকাশ কৰা গ্ৰন্থখনি উন্মোচন কৰা হৈছে। এই সভাত বন্তি প্ৰজ্বলন কৰে ডক্টৰ লুকুমণি বেজবৰুৱা ডাঙৰীয়ানীয়ে। মঞ্চ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই। আৰু লগতে আমাৰ যি গ্ৰন্থ উন্মোচন কৰা হ'ল, সেই গ্ৰন্থ উন্মোচন আমাৰ প্ৰতিষ্ঠাপক দিগন্ত কুমাৰ ভূঞা আৰু মই নিজে এই কাব্যগ্ৰন্থখনি উন্মোচন কৰোঁ। আৰু গীত মাতেৰে আজি এই দিনটো আয়োজন কৰা হৈছে। বিভিন্নজন ব্যক্তি আমাৰ মাজত উপস্থিত আছিল। এই সকলোৰ সহায় সহযোগত আমাৰ পশ্চিম গোলাঘাটৰ ব্যক্তিসকল আৰু নিমন্ত্ৰিত অতিথিৰ গীত নাটৰ যি পৰিৱেশন হ'ল, এই পৰিৱেশনত আমি সকলোৱে সন্তুষ্ট হৈছোঁ। আৰু ভৱিষ্যতে বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী ল'ম। এই কাৰ্যসূচীৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ, তেনেকুৱা ধৰণৰ আমি কি কি কাম কৰিব পাৰোঁ, এইখিনিয়ে আজিৰ কাৰ্যসূচী। হয়, আজি পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আচলতে আমি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাই প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত এগৰাকী বিশেষ ব্যক্তিক, গোলাঘাটৰ এগৰাকী বিশেষ ব্যক্তিক আচলতে বঁটা প্ৰদান কৰা হয়। আৰু এইবাৰ সেই বঁটাটি আমি প্ৰদান কৰিছোঁ গোলাঘাট পৌৰসভাৰ এগৰাকী বিষয়া ৰমেশ বাজপৰ ডাঙৰীয়া। তেখেত চেনিটেৰী ইন্সপেক্টৰ হয়। তেখেতক আমি নিৰ্মল জনসেৱা বঁটা প্ৰদান কৰিছোঁ পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ তৰফৰ পৰা। আৰু লগতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়ে পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত সঞ্জীৱনী বৰাৰ এখনি কাব্যগ্ৰন্থ অব্যক্ত উন্মোচন কৰা হয়। ইতিমধ্যে আমাৰ অনুষ্ঠান চলি আছে আৰু কেইবাটাও অনুষ্ঠান আছে। গোলাঘাটৰ বিভিন্নজন ব্যক্তি, বিভিন্নজন সমাজকৰ্মী, বহুজন শিল্পী, বিশিষ্ট অতিথি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে। গতিকে সকলোৰে সহায় সহযোগিতাত এই অনুষ্ঠান খুব সুন্দৰকৈ উদযাপন হৈ আছে। খুব ভাল পাইছোঁ। গতিকে সকলোকে আমাৰ পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।